হেল্ল' গাইছ, কি খবৰ? আপোনালোকৰ সকলো ভালে আছেনে? আৰু বুধান চিকা আনটা ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষকৈ আপোনালোকৰ আজি 4 তাৰিখ, ফেব্ৰুৱাৰী 4 তাৰিখ। আজি 4 তাৰিখৰ পিছত বোলে কিবা ৰিজাল্ট দিয়া কথা আছিলে, এতিয়ালৈকে একো আপডেট দিব পৰা নাই। আৰু মই ফোন মাৰি আছোঁ, লিডাৰে ফোন দঙা নাই। মই যিজন লিডাৰলৈ ফোন মাৰি আছিলোঁ, ফোনটো দঙা নাই। আৰু আশা কৰিছোঁ যদি লিডাৰজনে চায়, নিশ্চয় আপুনি ফোনটো মাৰিলে দাঙিব। যদি ফোনটো কল বেকটো কৰিব লাগে না, নিশ্চয় আপুনি ফোনটো দিনটো হ'লেও এবাৰ হ'লেও চায়। আৰু মই কালি জানিব পৰা মতে দুজন লিডাৰৰ পৰা গম পাইছোঁ, তাৰমানে কি ক'ম গাছ, বৰ বেয়া লগা কথা। আৰু যিমানে যি নহওক, এতিয়ালৈকে মই মেনশ্যন নকৰোঁ বাৰু কথাকেইষাৰ। পিছত মই নেক্সটটো হেৰিত মেনশ্যন কৰি দিম বাৰু দেই গাইছ, কি হ'ব কি নহ'ব। আজি 4 তাৰিখ হ'ল আৰু 6 দিন আছে। 6 দিনটো অপেক্ষা কৰোঁ বুলি ভাবিছোঁ। আৰু বিশেষকৈ কি হয় কি নহয়, আমাৰতো আশা নিৰশা হৈ থাকিবনে নে কি হয়। বাকী আমি এতিয়া যি কাম কৰি আছোঁ, কামটো কৰি পৰিয়ালটো চলাবই লাগিব। বিশেষকৈ পৰিয়ালটো নচলালে নহ'ব। আৰু যেনেকেই নহওক, আমাৰ বছৰো শেষ হৈছেগৈ দিনে দিনে গৈ আকৌ আজি 2025 চনটো সোমাইছে। এমাহ গ'লেই আৰু 11 মাহ আছে। 11 মাহনো কিটো ৰিজাল্ট ওলাব তাকে চাই লওঁচোন। 11 মাহত কি ৰিজাল্ট ওলায়। আৰু ৰিজাল্টটো 11 মাহ আছে, 11 মাহ নালাগে বাৰু, আমাৰ অতি সোনকালে আৰু বেছি দিন নাই বুলি ভাবিছোঁ। ভাল খবৰ আহিব বুলি ভাবিছোঁ। আহেনে নাহে ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি দিছোঁ। আৰু ভগৱানৰ ওপৰতে এৰি দিছোঁ। আৰু কি হয় কি নহয়, বহুত আশা সপোন ভাগি গ'লে কেনেকুৱা লাগে মই গাইছোঁ। সপোন ভাগি গ'লে আৰু ক'তো কাম চাম মন নবহা হৈছে। এটা কামৰ কথা চিন্তা কৰি ক'তো কাম মন নবহা হৈছে। বেলেগত কাম কৰোঁ বুলি ক'লেও কৰিব নোৱাৰা হৈছোঁ। ক'ৰবাত কাম কৰিম যাম বুলি ভাবিলেও কাম কৰিবলৈ মন নোযোৱা হৈছে। বিশেষকৈ একেটা কথাকে চিন্তা কৰি মনে খাই দিছে, ব্ৰেইন একদম খেলি মেলি গৈছে। তাৰমানে ভাবি চিন্তি নোপোৱা হৈছোঁ গাইছ, কি কৰিম কি নকৰিম, কেনেকৈ কি কৰিম। য'ত আগতে এখন কোম্পানী গাড়ী চলাই আছিল তাতো ওলাই দিলোঁ। আৰু গাহৰি ফাৰ্ম আছিলে, গাহৰি ফাৰ্মো বৰবাদ দি দিলোঁ। তাকে আশা নিৰশা হৈ ৰ'ব নেকি গাইছ, চাওঁ কি হয় কি নহয়। আৰু 6 দিন অপেক্ষা কৰোঁ। 6 দিনৰ পিছত কি ৰিজাল্ট ওলায় আপোনালোকক সপোনত দিম বুলি ভাবিছোঁ। ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক এটা কৰিব। আৰু কাৰ মনত কি আছে কমেণ্ট কৰি জনাব। মানে কেনেকৈ কোনে চলি আছে, পৰিয়াল কেনেকৈ চলাই আছে কমেণ্ট কৰি জনাব। আৰু মই চলাই আছোঁ যেনেকৈ, এতিয়া কি ক'ম গাইছ, কি চলাই আছোঁ তেনেকৈ চলাই আছোঁ থকা হৈছে। আৰু ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক এটা কৰিব। আজি ইমান পাৰে শ্বেয়াৰ কৰিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। জয় আই অসম।